দেউতা মই আহোঁ বহচোন কিবা কথা আছিল নেকি আচ্ছা আমাৰ অফিচত পংকজে কৰিব পৰাকৈ কিবা কাম ওলাব নেকি পংকজৰ কাৰণে কাম সি দেখোন ফেশ্বন লাইনত কিবা কিবি কৰিয়ে আছে কৰি আছে কিন্তু এতিয়া সেইবোৰ কৰিবলৈ তাৰ মন নাই স্বাস্থ্যই কৈছে তাৰ কাৰণে এটা চাকৰি বিচাৰিব লাগে মই ভাবিছোঁ বেলেগক চাকৰিৰ কথা কোৱাতকৈ আমাৰ অফিচতে কিবা এটা কৰক কথাটো ঠিকেই চিন্তা কৰিছে ঠিক আছে মই মেনেজাৰৰ লগত কথাটো পাতিম এতিয়া আহোঁ ৰচোন জয়ন্তও যাবলৈ ওলাইছে একেলগে যা নালাগে দেউতা মই অকলেই যাম দেউতা দাদাক কিছুমান কথা বুজাই দিব মই সৰু হ'ব পাৰোঁ কিছুমান অফিচিয়েল ডিচিশ্যন লোৱাৰ অথৰিটি মোৰো আছে তোক কিবা কৈছে নেকি সি কালি অফিচত মোক কুৱেশ্যন কৰিছে কেনেকুৱা কথা নিজৰা ক'লে গ'ল ৰুমতে আছে চাগে কিবা কাম আছিল নেকি মা কওক ময়ে কৰি দিওঁ নাই নাই একো কাম নাই কাইলৈ তাক ডাক্তৰৰ ওচৰলৈ নিবতো সেইকাৰণে দুটামান কথা বুজাই দিম বুলি ভাবিছিলোঁ ডাক্তৰৰ ওচৰলৈ কালি যে তাইক কথাটো সুধিলোঁ সেইকাৰণে দুয়োটাই কিবা আলোচনা কৰিলে নেকি অঁ হ'ব পাৰে ভালেই হৈছে দিয়ক অন্ততঃ ডক্তৰৰ ওচৰলৈ গ'লে সকলো কথা ক্লিয়াৰ হ'ব আচল সমস্যাটো তেতিয়া সকলোৱে বুজি পাব তাকে মোৰ মনটো কিবা ভাল লাগি আছে জানানে কিয় ভাল খবৰটো আগতে আহি ল'বলৈ দিয়ক তাৰ পাছত ফূৰ্তি কৰিব তাকে ভাল খবৰ এটা আহে বুলি মনে প্ৰাণে ভাবি আছোঁ কিন্তু জয়ন্তই যে তাইৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছে সেই কথাটো ভাবিহে মোৰ মনটো খুব ভাল লাগিছে দাদা ওলোটা এইবিলাক কথা অফিচত উলিয়াব নালাগে তই খং কৰিলে নহ'ব অফিচৰ নিয়ম ভাঙিও কিছুমান কাম কৰা উচিত নহয় দিচোন সিটো তোক একো বেয়া সোধা নাই অঁ আপুনিতো দাদাৰ ভুল নেদেখেই মোৰেই ভুল হ'ব দিয়ক নেক্সট টাইমৰ পৰা মই অকলে সিদ্ধান্ত নলওঁ হেমন্তক মই মানা কৰিছিলোঁ তাক অফিচত এইবোৰ কথা সুধিবলৈ তহঁতে চব কথাত মাথা মাৰিব নালাগে মই সকলো মেনেজ কৰি আছোঁ আৰু শুন টকাৰ কথা চিন্তা কৰিব নালাগে এতিয়া কাম কিবা ক'বা লিপিকা দেউতা দেৰি কৰি থাকিব নালাগে সোনকালে বিয়াৰ আয়োজন কৰা হঠাৎ কি হঠাৎ আকৌ তুমিয়েতো কৈছিলা জয়ন্ত নিজৰ নামত কোম্পানী শ্বেয়াৰ পালে ফিউচাৰত আৰু টেনশ্যন নাই বোলে অঁ কৈছিলোঁ এতিয়াতো সকলোবোৰ হৈয়ে গ'ল আৰু দেৰি নকৰিবা ৰ'বা ৰ'বা ইমান দৌৰা দৌৰি কিয় কৰিছা জয়ন্তকো অলপ সময় দিব লাগিব কিবা কি চিন্তা কৰিছে তাক আকৌ কিহৰ সময় লাগে ৰ'বা মই তাক নিজেই ফোন কৰি আছোঁ হেল্ল' জয়ন্ত তোমাক মই ইমান বিচাৰি আছিলোঁ ক'লৈ গৈছিলা মইতো ইয়াতে আছোঁ মা নাই তুমি ৰুমত থকা নাছিলা মই বহুত বিচাৰিছোঁ আকৌ তোমাক তেতিয়াহ'লে আপুনি বিচৰা সময়ত মই ছাদত আছিলোঁ ছাদত কি কৰি আছিলা নাই এনেই স্বাস্থ্যৰ লগত কথা পাতি আছিলোঁ অঁ কওকচোন মা কিয় আপুনি ইমানকৈ বিচাৰি আছিল ভগৱানৰ ওপৰত বিশ্বাস ৰাখা সকলোবোৰ ঠিক হৈ যাব সকলোবোৰ ঠিক হৈ যাব মানে মা আপুনি কিহৰ কথা কৈছে কাইলৈ ডাক্তৰৰ ওচৰলৈ নাযাবা জানো এওঁ চাগে মাক কথাটো ক'লে সকলোবোৰ ভাল হ'ব একো চিন্তা নকৰিবা আজি তুমি ৰেষ্ট লোৱা একো কাম কৰিব নালাগে আৰু শুনা কিবা খাবলৈ মন গ'লে আমাক ক'বা মাৰ মনত কিমান যে আশা কিজানি কিবা ভাল খবৰ আহেই আমাৰ এই ৰুমটোৰ আচল কথাবোৰ শুনিলে মনত কিমান যে দুখ পাব এওঁৰ কৰ্মকাণ্ডবোৰ ঘৰৰ বাকীবোৰ মানুহৰ আগত মই কেনেকৈ বুজাম আৰে অলপটো ধৈৰ্য ধৰা এনেকৈ হঠাৎ কেনেকৈ বিয়া পাতো হঠাৎ কিয় হ'ব আমি ইমান দিনৰ পৰাতো বিয়াৰ প্লেনিং কৰিয়ে আছিলোঁ
আৰু দেউতাও কৈছে যদি তুমি ফাইনেন্সিয়েলি ছিকিউৰ্ড হোৱা তেতিয়াহ'লে আমাৰ বিয়াখন হ'ব আৰু এতিয়াতো তুমি ফাইনেন্সিয়েলি ষ্ট্ৰং গতিকে দেৰি কিহৰ পইচাৰ লগত আমাৰ বিয়াখন ৰিলেটেড যদিও মোৰ একাউণ্টত পইচাখিনি সোমোৱাৰ লগে লগে যে বিয়াখন পাতিব লাগিব তেনেকুৱা কোনো কথা নাই অলপ ধৈৰ্য ধৰা মোৰ অলপ কাম আছে কামখিনি শেষ কৰি লওঁ কি কাম বাকী আছে তোমাৰ কাইলৈ নিজৰাক ডক্টৰৰ ওচৰলৈ নিব লাগিব কিয় তাইৰ কিবা অসুখ নেকি? অসুখ নহয় ডাক্তৰৰ ওচৰত চেকআপৰ কাৰণেহে যাব এইবাৰ ভগৱানে আমাৰ ফালে চকু মেলি চাব যেন পাইছোঁ কিবা এটা ভাল খবৰ অহাটো সদায় কামনা কৰোঁ কিন্তু জয়ন্তৰ ওপৰত মোৰ অকণো বিশ্বাস নাই নিজৰাৰ লগত তুমি বা ৰাগিনী কোনোবা এজনী যোৱাটো ভাল হ'ব নেকি সেই মোক লগত লৈ যাব বিচাৰিছিল মইহে যাব নোখোজিলোঁ কিয় মানে এইটো সময়ত ডাক্তৰৰ ওচৰত সিহঁত দুটা অকলে যোৱাটো বিচাৰিছোঁ সিহঁতৰ লগত তৃতীয় এজন যোৱাটো মই বিচৰা নাই কাৰণটো এইটো সময়ত স্বামী স্ত্ৰীৰ মাজত মৰম বাঢ়ে প্ৰতিটো মুহূৰ্তত স্ত্ৰীগৰাকীৰ প্ৰতি দায়িত্ব থাকে তুমি ভাবিছা নেকি জয়ন্তই নিজৰাৰ দায়িত্ব ল'বলৈ আৰম্ভ কৰিব কিয় নকৰিব সিও তেজমঙহৰ মানুহে মৰম দায়িত্ব সেইবোৰ সি পাহৰিলে নহ'ব নহয় নাপাহৰিলেতো ভালেই কিন্তু মই তাৰ এনেকুৱা লক্ষণ দেখা নাই মগজুৰ কোনোবাখিনিত এতিয়াও সি কিছুমান জেদ পুহি ৰাখিছে তাৰ উমান কিন্তু মই পাই আছোঁ আগতে তুমি দেউতাৰ কথা কেয়াৰ কৰা নাছিলা এতিয়া তুমি হঠাতে দেউতাই ভাল পোৱা বেয়া পোৱা এইবোৰ চিন্তা কৰিছা যে কিয় কথাটো তুমি ভবাৰ দৰে নহয় দেউতাক মই কেয়াৰ নকৰাটো আনৰ আগত দেখুৱাবহে পাৰোঁ কিন্তু একেবাৰে তেওঁক ইগন'ৰ কৰিব নোৱাৰোঁ আজিলৈকে মই দেউতাৰ বিৰুদ্ধে বা ঘৰখনৰ বিৰুদ্ধে মই বহুত কাম কৰিলোঁ তাৰ কাৰণে দাদাই হওক বা দেউতাই হওক কোনো একো আপত্তি কৰা নাই আপত্তি নকৰাটো তোমাৰ কাৰণে ভালেই আপত্তি নকৰিলেও দেউতা আৰু দাদাই মোৰ কামবোৰত একেবাৰে নজৰ দি আছে তেওঁলোক ইমানো বুৰ্বক নহয় যে মই যি কৰি যাম চকুমুদি মানি ল'ব তেতিয়াহ'লে তুমি কি বিচাৰিছা তোমাৰ দেউতা আৰু দাদাৰ পাৰ্মিশ্যন লৈহে মোক বিয়া পাতিবা নেকি পাৰ্মিশ্যন নালাগে কিন্তু নিজৰক এৰিবলৈ কিবা এটাতো কাৰণ লাগিব এনেইতো তাইক মই ডিভোৰ্চ দিব নোৱাৰোঁ কাৰণ লাগে ন তোমাক মোৰ ওচৰত এটা আইডিয়া আছে কি নিজৰা তুমি বাচন ধুই আছা যে বাচনখিনি লেতেৰা হৈ থকা দেখি ধুইয়ে পেলালোঁ কিয় তোমাক আজি মায়ে ৰেষ্ট ল'বলৈ কোৱা নাছিল জানো কৈছিলে তেনেহ'লে কিনো আৰু ৰেষ্ট ল'ম কৰিব পৰা কামখিনি চকুৰ আগত পৰি থাকিলে ভাল নালাগে সেয়েহে কৰি থলোঁ কামবোৰ পৰি থাকিলে বুলিয়ে তুমি কৰিব লাগিব বুলি কিবা কথা আছে নেকি মই আছোঁ নহয় এইবোৰ কৰিবলৈ চোৱা নিজৰা এইখিনি সময়ত বহুত সাৱধানেৰে চলিব লাগে আৰু তোমাৰ ওপৰত আমাৰ সকলোৰে বহুত আশা গতিকে তুমি নিজৰ দেহাটোৰ ওপৰত গুৰুত্ব দিবা বাইদেউ চাগে মাৰ দৰেই ভাবিছে কি বুলি বুজাওঁ মই কি ভাবি আছা নিজৰা নাই একো ভবা নাই বেছি চিন্তাও কৰিব নালাগে ভগৱানৰ ওপৰত বিশ্বাস ৰাখা সকলোবোৰ ভালে ভালে হৈ যাব নিজৰা এইৰ আকৌ কি হ'ল মইতো বেয়া পাব লগাকে একো কথাও কোৱা নাছিলোঁ মাহঁতে কৈছিলে নহয় এইখিনি সময়ত মনটো অলপ অস্থিৰ হয় বুলি তাইৰো চাগে সেয়াই হৈছে
কথাবোৰ ভবাতকৈ দেখোন বেলেগেই হ'ল। এওঁ ডাক্তৰৰ ওচৰলৈ মোক নিব বুলি কোৱাত মাহঁতে নিজৰ ধাৰণা মতে আশা কৰা আৰম্ভ কৰিলেই। নকৰিবওনো কিয়? এইখন ঘৰত এটা সন্তানৰ কাৰণে সকলো অধীৰ আগ্ৰহেৰে ৰৈ আছে। সকলোৱে মোক আশা কৰি আছে। কিজানি কিবা ভাল খবৰ দিব পাৰোঁৱেই। দেউতাই বিচাৰি থকা বংশধৰটো তেওঁৰ হাতত তুলি দিব পাৰোঁৱেই। কাইলৈ যেতিয়া ডাক্তৰৰ ৰিপৰ্ট আহিব, সকলোৰে আশাত চেঁচা পানী পৰিব। আজি উজলি থকা মুখকেইখন কাইলৈ গোমা হৈ পৰিব। কি কৰোঁ মই এতিয়া? এই ৰুমটোত চলি থকা কথাবোৰ মই মাহঁতক ক'বও নোৱাৰোঁ। বৌ, থেংক ইউ। তুমি আকৌ কান্দিছা? নাই, কিয় মিছা কৈ আছা? কি হৈছে কোৱাচোন? অ' মাই গড, ইমান ডেফিচিট কেনেকৈ হৈ গ'ল পালে? ছাৰ, জয়ন্ত ছাৰে নিজৰ শ্বেয়াৰ কোম্পানী একাউণ্টৰ পৰা পাৰ্চনেল একাউণ্টলৈ ট্ৰান্সফাৰ কৰাৰ লগে লগে ইনভেষ্টৰবিলাকে ভয় খাইছে আৰু প্ৰায়বোৰ ইনভেষ্টৰে ইনভেষ্টমেণ্ট উঠাই ল'ব বিচাৰিছে। ছাৰ, যেতিয়ালৈকে নতুন ইনভেষ্টমেণ্ট নহ'ব তেতিয়ালৈকে এই ডেফিচিট এনেদৰেই থাকিব। ইনভেষ্টৰসকলক মাতি এখন মিটিং কৰা আৰু তেখেতসকলক কোৱা যে দেউতা আৰু মই এতিয়াও কোম্পানীৰ হকে কাম কৰি আছোঁ। ছাৰ, এই কথা মই অলৰেডি কৈছোঁৱেই, কিন্তু জয়ন্ত ছাৰৰ কৰ্মকাণ্ডৰ কাৰণে সকলোৱে ভয় খাইছে। কিয়? কাৰণ এটাই, কোম্পানীৰ মালিকে যেতিয়া শ্বেয়াৰৰ অংশ পাৰ্চনেল একাউণ্টত ল'ব তেতিয়া সকলোৱে ভয় খাবই। কিজানিবা কোম্পানী ডুবেই। অফিচৰ ভিতৰুৱা কথা ইনভেষ্টৰবোৰে কেনেকৈ গম পায়? আৰু সি তাৰ শ্বেয়াৰৰ টকা তাৰ পাৰ্চনেল একাউণ্টত ট্ৰান্সফাৰ কৰা মানে এইটো নুবুজায় যে সেয়া তাৰ টকা। ছাৰ, আপোনাৰ আৰু মোৰ দৃষ্টিত সেয়া কোম্পানীৰ টকা, কিন্তু ইনভেষ্টৰে সদায় কোম্পানীৰ ডেট চাইহে ইনভেষ্ট কৰে। ছাৰ, জয়ন্ত ছাৰ আৰু ৱাইফৰ দুটা শ্বেয়াৰ, অৰ্থাৎ কোম্পানীৰ প্ৰায় 35% শ্বেয়াৰ পাৰ্চনেল হ'ল, আৰু এইবোৰ খবৰ ইনভেষ্টৰবোৰে ৰাখেই। কাৰণ ছাৰ, সকলোৰে টকা ইনভেষ্ট হৈ আছে। ঠিক আছে, আপুনি এতিয়া যাওক। হয়, মই জয়ন্তৰ লগত এই বিষয়ে কথা পাতিম। ঠিক আছে ছাৰ। জয়ন্ত এইবোৰ কি কৰিব বিচাৰিছে? তাৰ এইবোৰ কামৰ কাৰণে এতিয়া ইনভেষ্টৰবোৰে কোম্পানীৰ ওপৰত বিশ্বাস হেৰুৱাইছে। নাই, দেউতাক অলপ জোৰ দিব লাগিব। জয়ন্তই এই কামবোৰত অলপ হ'লেও মাত মাতক। মই কি মাত মাতিম, কেনেকৈ মাত মাতিম, একোৱে ভাবি পোৱা নাই। তুমি মাহঁতক যদি আচল কথাবোৰ ক'বলৈ বেয়া পাইছা মোক কোৱা, মই ক'ম। নালাগে তুমি ক'বলৈ। কিয়? কথাবোৰ তুমি নিজেও নোকোৱা, মোকো ক'বলৈ নিদিয়া। এইবোৰ কেনেকুৱা কথা? যেনেকুৱাই কথা নহওক কিয়, এইবোৰ কথা আন কাকোৱেই ক'ব নালাগে। কিয়? সঁচা কথাবোৰ গম পালে তোমাৰ মাজুদা শান্ত হৈ থাকিব জানো? তেওঁ যদি আগৰ দৰে অশান্তি কৰে, মা দেউতাক যদি বেয়া ব্যৱহাৰ কৰে, তেতিয়া কি হ'ব? সেইবোৰ কথা চিন্তা কৰি একো লাভ নাই। মই লাভ লোকচান একোৱে ভাবা নাই শ্ৰাইষ্ঠা। যিটো কাম কৰিলে এই ঘৰখনত শান্তি থাকে, মই সেই কামটোৱে কৰিব বিচাৰিছোঁ। ঘৰখনৰ বাকী মানুহখিনিৰ শান্তিৰ কাৰণে তুমি নিজকে অশান্তিত ৰাখিবা? দৰকাৰ হ'লে ৰাখিব লাগিব। মই মনত কষ্ট পালে কোনো কথা নাই, কিন্তু এই ঘৰখনৰ মানুহে যাতে কেতিয়াও মনত কষ্ট নাপায়। ঠিক আছে বাৰু, যি ভাল দেখা কৰা, কিন্তু এটা কথা মনত ৰাখিবা, তুমি মাথোতাক ভয় কৰি যিমান লাই দি যাবা সিমানেই সি সুবিধালৈ গৈ থাকিব। এদিন এই কথাবোৰ পোহৰলৈ আহিব ন, তেতিয়া তুমি মাহঁতক কি উত্তৰ দিবা? সেইবোৰ সময়ত দেখা যাব। বাৰু, তোমাক মই থেংক ইউ ক'বলৈহে আহিছিলোঁ। থেংক ইউ? কিহৰ কাৰণে? তোমাৰ কথা শুনি দেউতাই ডাঙৰ দাক পংকজৰ জবটোৰ কথা ক'লে, আৰু অহাকালি ডাঙৰ দাই পংকজক অফিচলৈ মাতিছে। হয় নেকি? বঢ়িয়া খবৰ দেখোন। এয়া কেৱল তোমাৰ কাৰণেই হৈছে। তুমি নক'লে দেউতাৰ আগত মই এইবোৰ কথা ক'বই নোৱাৰিলোহেঁতেন। সেইবাবে তুমি মোক থেংক ইউ ক'ব লাগেনে? মই মোৰ ডিউটিটোহে কৰিছোঁ। তোমাৰ ডিউটি? অঁ, তুমি মোক কিবা এটা কথা ক'বলৈ অনুৰোধ কৰিছা, গতিকে সেইটো কাম কৰাটো মোৰ ডিউটি নহয় জানো? তোমাৰ লগত কথা কৈ নোৱাৰিছোঁ আৰু।